আজি মই এটা ইউনিক ভিডিঅ' লৈ আনিছোঁ আৰু আপোনালোকৰ যদি সঁহাৰি পাওঁ মই তেনেহ'লে এই সিৰিজটো মই কন্টিনিউ কৰিম, মানে ভিডিঅ'ৰ সিৰিজটো। তো আজি লৈ আনিছোঁ টপ 5 অসমীয়া চিনেমা অন ৰিল ড্ৰামা। আমি জানো যে ৰিল ড্ৰামা এটা এনেকুৱা এটা প্লেটফৰ্ম OTT য'ত আমি অসমীয়া চিনেমা হওক, ৱেব ছিৰিজ হওক এইবিলাক পাওঁ। আৰু অসমীয়া চিনেমা পাবই বহুত টান, নতুন নতুন অসমীয়া চিনেমা ক'ত একচুৱেলি হলত লগাৰ পিছত সেই চিনেমাবিলাক কত পোৱা নাযায়। আৰু যোনবিলাক ইউটিউবত অসমীয়া চিনেমা আছে বহুত পুৰণি, একদম মানে কোৱালিটিবিলাক 480p এনেকুৱা টাইপৰ নতুন নতুন মুভিজবিলাক পোৱা নাযায়। গতিকে ৰিল ড্ৰামাৰ আমি টপ 5 মুভিজ আপোনালোকৰ লগত আজি মই শ্বেয়াৰ কৰিম। আৰু এই টপ 5 লিষ্টত মই কোনো ধৰণৰ ৰেংক নিদিওঁ, কাৰণ ৰেণ্ডমলি দিম 5খন মুভি। আৰু এই মুভিজৰ ভিতৰত আপোনাৰ পচন্দৰ মুভিখন নাথাকিব পাৰে। আৰু ৰিল ড্ৰামাৰ হেদে যদি আপুনি ৰিল ড্ৰামাৰ ভিতৰত এনেকুৱা এখন মুভি বিচাৰে যে যিখন মই দিব লাগিছিল, তেনেহ'লে কমেণ্ট কৰি সেই মুভিখনৰ বিষয়ে আপোনালোকে লিখি দিলে হ'ল, মেনশ্যন কৰি দিলে হ'ল। আৰু আপোনালোকৰ পৰা ছাপোৰ্ট বিচাৰোঁ যে এই ভিডিঅ'টোত যদি 100টা ভিউজ পাওঁ তেনেহ'লে এই চিৰিজখন কণ্টিনিউ কৰিম মই। আৰু টপ 5 যতীন বৰা মুভিজ, টপ 5 বৰষা ৰাণী বিষয়া মুভিজ, টপ 5 যেনেকৈ ৰবি শৰ্মা মুভিজ হওক, টপ 5 জুবিন গাৰ্গ মুভিজ, এনেকৈ অসমীয়াৰো বনাম, অসমীয়া ইণ্ডাষ্ট্ৰীৰ বনাম, লগতে মই বলিউডৰো বনাম। টপ 5 কিং খান মুভিজ, আমাৰ SRK শ্বাহৰুখ খানৰ টপ 5 ঋতিক ৰোশন মুভি, আৰু তেনেকৈ হলিউডৰো বনাম টপ 5 টম ক্ৰুজ মুভিজ। গতিকে ছাপোৰ্ট কৰিব, ছাপোৰ্ট দেখালে মই চিৰিজটো কণ্টিনিউ কৰিম। এটা ইউনিক প্ৰচেষ্টা হাতত লৈছোঁ। গতিকে আৰু চেনেলটোত প্ৰথমবাৰ আহিছে যদি লাইক শ্বেয়াৰ কৰি দিব, আৰু এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত, কাৰণ বিচাৰি এইবিলাক ওলাওঁতে বহুতখিনি কষ্ট হয়। তো ৰিল ড্ৰামাৰ স্পেচিফিক টপ 5 মুভিজৰ আজি মই দিম আপোনালোকক। তো 5 নম্বৰত মই এখন মুভি ৰাখিব বিচাৰিছোঁ লোকেল কম্ফু। তো লোকেল কম্ফু 2013 ওলাইছিল। বহুতে সুন্দৰ ধুনীয়া কমেডি, বহুতটা ষ্টৰি চলি থাকে, আৰু এটাতকৈ এটা ডায়লগ যি ভাইৰেল হৈছিল এই মানে লোকেল কম্ফু মুভিখনৰ পৰাই মানে অসমীয়া যোনবিলাক চিনেমাৰ ডায়লগ কিছুমান ভাইৰেল হৈছিল। আৰু কেনি বসুমতাৰী আমাৰ যি ডাইৰেক্টৰ হয় চিনেমাখনৰ, তাৰ পিছত অমৰ সিং দেউৰী আছে, কেনি বসুমতাৰী নিজেও আছে, আৰু তাৰ উপৰি বনি দেউৰী আমাৰ যি আছে। গতিকে আমাৰ যি বঞ্জ বুলি কয়, বঞ্জও আছে ইয়াতে। আৰু ভালেকেইটা ডায়লগ ইয়াৰে মানে পপুলাৰ হয়, হাগা লাগিছে নেকি অ' এনেকুৱা এটা ডায়লগ, আৰু বা চুমিহি হোনা এনেকুৱা এটা ডায়লগ পপুলাৰ হৈছিল। গতিকে লোকেল কম্ফুখনত মই 5 নম্বৰত ৰাখিছোঁ। তাৰপিছত যদি মই কওঁ আৰু এখন চিনেমা, সেইখন চিনেমা 4 নম্বৰত মই ৰাখিম। এইখন চিনেমা হ'ল বুলু ফিল্ম। তো বুলু ফিল্ম এনেকুৱা এখন চিনেমা ডাইৰেক্টেড বাই আমাৰ হিমাংশু প্ৰসাদ দাস, হিমু দা হয়। আৰু ইয়াতেও কাষ্টিঙত যদি মই কথা কওঁ, হিমু দা নিজেই আছে, লগতে আছে আমাৰ চাংপু নিৰঞ্জন নাথ, মহৰ্ষি, তুহিন কাশ্যপ, এইকেইটা আমাৰ কাষ্টিং। তাৰপিছত ইয়াৰে মেইন ষ্টৰি যদি কওঁ, ষ্টৰিৰ কথা কওঁ, মানে পেণ্ডেমিক যি COVID-19 হৈছিল, তাৰপিছত মানে 3জন বন্ধুই মানে গাঁৱৰ বেকাৰ হৈ গৈছিল, নিজৰ চাকৰি হেৰুৱাব লগা হৈছিল। তাৰপিছত তেওঁলোকে নিজৰ জীৱিকাৰ কাৰণে, চলিবৰ কাৰণে কেনেকৈ তেওঁলোকে পৰ্ণ ফিল্ম বনাই, এটা ইউনিক কনচেপ্ট অসমীয়া ইণ্ডাষ্ট্ৰীৰ পৰা এনেকুৱা একচুৱেলি পোৱা নাযায়। গতিকে মুভিখন চাব পাব ৰিলছ ড্ৰামাত আপোনালোকে। এইখন হ'ল 4 নম্বৰ। তাৰপিছত যদি মই কওঁ আৰু এখন মুভি মই ৰাখিব বিচাৰিছোঁ, সেইখনৰ নাম হ'ল ৰাজনীতি। তো ৰাজনীতি নামটো শুনিয়ে গম পাইছে যে পলিটিকেল মুভি হয়, আৰু ইয়াত আমাৰ ডাইৰেক্টেড বাই মনোজিত শৰ্মা এই চিনেমাখন, আৰু জুবিন গাৰ্গ আছে ইয়াৰ মেইন কাষ্টিং, বৰষা ৰাণী বিষয়া আছে, লগতে আছে তপন দাস। আৰু এইখন একচুৱেলি দুজন বন্ধুৰ মাজত যি কাহিনী, প্ৰথমতে বন্ধু থাকে আৰু ফিউচাৰত গৈ এজন হয় চিফ মিনিষ্টাৰ আৰু এজন হয় নিউজৰ এডিটৰ ইন চিফ। আৰু যেতিয়া তেওঁলোকে পিছত গৈ এটা মানে ইণ্টাৰভিউত লগ লগায়, তাৰপিছত বহুখিনি বস্তু আপোনালোকে গম পাব। গতিকে স্পইল কৰি নিদিওঁ পাৰ্টিটো, আপোনালোকে নিজে চাব গৈ। তাৰপিছত যদি মই কওঁ আৰু এখন মুভি, এইখন মুভিৰ যতীন বৰাৰ হয় ৰত্নাকৰ। ময়ো এইখন পাৰ্চনেলি হলত গৈ চাইছিলোঁ। ৰত্নাকৰ এখন চিনেমা ডাইৰেক্টেড বাই আমাৰ যতীন বৰা নিজেই ডাইৰেক্ট কৰিছে, আৰু ইয়াতে কাষ্টিং আছে যতীন বৰা, বৰষা ৰাণী বিষয়া, লগতে নিশিতা গোস্বামী। এইখন মুভিক মই 2 নম্বৰত ৰাখিছোঁ। আৰু এইখনৰ মেইন ষ্টৰিটো হ'ল যে এজন জয়ন্ত, মানে যতীন বৰা নিজে আৰু তেওঁৰ যি ছোৱালী, তেওঁলোকে পিচফুল এটা লাইফ, মানে শান্তিত এটা ৰিম'ট এৰিয়াত থাকে, মানে য'ত মানে সমাগম কম মানুহৰ। তাৰপিছত কি হ'ল, এজন মানুহে এদিন সেই যতীন বৰাৰ যি ছোৱালীজনী কিডনেপ কৰিলে, আৰু কিডনেপ কৰাৰ পিছত যতীন বৰাৰ এটা পাষ্টৰ ৰূপ এটা ধাৰণ কৰিব লগা হয়, যি অতীতৰ ৰূপ, অতীতত কেনেকুৱা আছিল যতীন বৰা, সেই ৰূপটো আকৌ ধাৰণ কৰিব লগীয়া হয় নিজৰ ছোৱালীজনীক বচাবৰ কাৰণে। তো তাৰে ওপৰতে মুভিখন হয়। মুভিখন চাব, ফুল একশ্যন পেক মুভি হয়। এইখনক মই 2 নম্বৰত ৰাখিছোঁ। তাৰপিছত আহি গ'ল নাম্বাৰ 1ৰ মুভিখন। তো নাম্বাৰ 1ৰ মুভিখন হ'ল এখন আণ্ডাৰৰেটেড মাষ্টাৰপিচ মুভি। হলত লাগিছিল, বহুত মানুহে চাব জানে, কাৰণ ইয়াৰে
হাইপ বেছি উঠা নাছিল, কিন্তু মাষ্টাৰপিচ হয়। IMDb 9.2 ৰেটিং হয় এই মুভিখনৰ নাম হ'ল অনুৰ আইজ অন দ্য ছানশ্বাইন। অনুৰ মুভিখনৰ ডাইৰেক্টৰ হ'ল মঞ্জুল বৰুৱা আৰু ৰাইটাৰ হ'ল অনুৰাধা শৰ্মা পূজাৰী, আৰু আমাৰ যি কাষ্টিঙত আছে জাহানাৰা বেগম, বিদ্যা ভাৰতী আৰু বলৰাম দাস, এইকেইজন আছে মানে কাষ্টিঙত। আৰু এজন মানে বৃদ্ধ আৰু এজন ৰিটায়াৰ্ড মানে অৱসৰপ্ৰাপ্ত শিক্ষকৰ কাহিনী, যোনে লাইফত নিজৰ পতিক নিজৰ হাজবেণ্ড নিজৰ পতিক হেৰুৱাৰ পিছত যি ষ্ট্ৰাগল, যি সংগ্ৰাম কৰিব লাগে লাইফৰ লগত, আৰু যি লোনলিনেছ, নিসংগতা ফিল কৰে, লগতে ইনচিকিউৰিটিজ বিলাক যে মোক কোনে চাব এতিয়া, মই কাৰ ওপৰত ডিপেণ্ডেণ্ট হ'ম। তো এনেকুৱা ধৰণৰ কিছুমান মানুহৰ মাথাত একচুৱেলি মাইণ্ডত থিংকিং বিলাক আহে। মানুহে যেতিয়া মানে সেইটো মানুহৰ যেতিয়া হেৰাই যায়, যোনটো ইনকাম চ'ৰ্চে বুলি কওক বা এটা মানে এটা মানুহৰ লগত যি নিজৰ পাৰ্টনাৰজন হেৰুৱাই গ'লে, তো তাৰে ওপৰত বাকী মুভিখন সুন্দৰ হয়। আপোনালোকে এই অনুৰ মুভিখন চাবলৈ পাব ৰিলছ ড্ৰামা OTT-টোত। আপোনালোকে এইটো OTT আপোনালোকৰ মোবাইলতো পাব, ডেস্কটপতো ইনষ্টল কৰিব পাৰিব, আৰু টিভিতো পাৰিব। গতিকে এটা সৰু এমাউণ্ট ছাবস্ক্ৰিপশ্যন লৈ এই মুভিখন চাব পাৰিব। আৰু যদি মই অকল OTT-ৰ কাৰণে কোৱা নাই, মুভিখন ৰিলছ ড্ৰামা স্পেচিফিক হয়, গতিকে তাত উপলব্ধ আছে, আপোনালোকতো বিচাৰি যাব নালাগে। গতিকে সেইকাৰণে কৈছোঁ। আৰু এই চিৰিজটো মই কৈছোঁ ভাল পালে, ভাল সঁহাৰি পালে, 100টা ভিউজ মিনিমাম পালে মই আৰু এনেকুৱা ধৰণৰ কণ্টিনিউ কৰিম। গতিকে আপোনালোকৰ ছাপোৰ্ট দেখাওক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক বন্ধুবৰ্গৰ লগত। আৰু তেতিয়ালৈ আহিছোঁ আন এটা ভিডিঅ' লৈ আনিম। বাই।